গুড মৰ্নিং ষ্টুডেণ্টছ। ত্ৰিকোণমিতিৰ পৰিচয় এই পাঠটো আজি মই আৰম্ভ কৰিব ওলাইছোঁ ক্লাছ 10ৰ অষ্টম অধ্যায়টো। ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতিৰ পৰিচয় বা এইটো ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি। ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি। এতিয়া এটা সমকোণী ত্ৰিভুজ মই অংকন কৰিছোঁ। সমকোণী ত্ৰিভুজটো সবেই চিনি পোৱা। এইটো এটা কি আঁকিলোঁ মই এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ। সমকোণী ত্ৰিভুজ মানে যাৰ এটা কোণ 90 ডিগ্ৰী, সেইটো হৈছে সমকোণী ত্ৰিভুজ। ইয়াত মই এই কোণটো 90 ডিগ্ৰী লৈছোঁ। মই ক'লোঁ যে ত্ৰিভুজটোৰ নাম ABC। এতিয়া ABC এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্মকোণ সাপেক্ষে ধৰি লৈছোঁ এই কোণটো সূক্ষ্মকোণ। এই কোণটোৰ সাপেক্ষে ইয়াৰ বিপৰীতে থকা যিডাল বাহু আছে তাক আমি লম্ব বুলি ক'ম। লম্ব বা ইয়াক আমি ইংৰাজীত পি আখৰেৰে বুজাম। আৰু এই কোণটো সৃষ্টি কৰা যিডাল বাহু আছে, লম্বটোৰ ফালে যোৱা যিডাল বাহু আছে, ইয়াক আমি ভূমি বুলি ক'ম বা ইয়াক ইংৰাজীত মই বি আখৰেৰে বুজাম। মানে এই কোণটোৰ সাপেক্ষে এইটো পাৰপেণ্ডিকুলাৰ বা লম্ব আৰু এইটো হৈছে ভূমি বা বেছ। আৰু এই দীঘল বাহুডাল অৰ্থাৎ 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুডালক আমি কওঁ কৰ্ণ। কৰ্ণ বা অতিভুজ বা ইয়াক ইংৰাজীত হাইপোটেনিয়াছ বুলি কোৱা হয়, গতিকে এই আখৰেৰে বুজোৱা হয়। এতিয়া অন্য এটা মই সমকোণী ত্ৰিভুজেই লৈছোঁ। এই সমকোণী ত্ৰিভুজটোৰ এইটো মই ABC বুলিয়ে ক'লোঁ। যদি মই এই সূক্ষ্মকোণটো লওঁ, তেতিয়াহ'লে যিডাল লম্ব হ'ব, লম্বটো ইয়াৰ বিপৰীতে থকা বাহুডাল হ'ব। বুজি পাইছানে? একেই ত্ৰিভুজ দুইটাই, কিন্তু মই চি কোণৰ সাপেক্ষে লওঁতে লম্ব এইডাল হ'ব, ইয়াৰ বিপৰীতে থকা বাহুডাল, আৰু ভূমি ইয়াৰ এই বাহু মানে কোণটো সৃষ্টি কৰা বাহুডাল। আৰু এইফালে এই কোণটো যদি মই লওঁ, তেতিয়াহ'লে ইয়াৰ সাপেক্ষে ইয়াৰ ভূমি হ'ব, ইয়াৰ লগত থকা যিডাল বাহু আছে এইডাল হ'ব ভূমি বা বেছ, আৰু ইয়াৰ বিপৰীতে থকা বাহুডাল হ'ব পাৰপেণ্ডিকুলাৰ বা লম্ব, আৰু 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুডাল সদায় কৰ্ণ বা এইজ। এইডাল বাহু কেতিয়াও চেঞ্জ নহয়, কিন্তু এই ভূমি আৰু লম্ব অৰ্থাৎ পাৰপেণ্ডিকুলাৰ আৰু বেছ কোণ সাপেক্ষে বেলেগ বেলেগ হ'ব পাৰে। যেনে ইয়াত চি কোণ সাপেক্ষে, আকৌ কৈছোঁ, এই চি কোণ সাপেক্ষে লম্ব এডাল আছিলে, ভূমি এডাল আছিলে, কিন্তু ইয়াত এই কোণ লওঁতে মই কি হ'ল, এইডাল ভূমি হ'ল আৰু এইডাল লম্ব হ'ল। আচ্ছা, এতিয়া যদি মই তোমাক কওঁ এই সমকোণী ত্ৰিভুজটোৰ পৰা যিকোনো এটা সমকোণী ত্ৰিভুজৰ সাপেক্ষে, ছাপ'জ চি কোণৰ সাপেক্ষে দুটা বাহুৰ অনুপাত লোৱা বুলি কওঁতে তোমাৰ সম্ভাৱ্য কি বাহু ওলাব পাৰে? মানে মই যদি কওঁ এই কোণটোৰ সাপেক্ষে তুমি দুটা বাহুৰ অনুপাত উলিওৱা, তেতিয়া সম্ভৱতঃ তোমাৰ কি হ'ব, চি কোণৰ সাপেক্ষে তুমি যদি দুটা বাহু লোৱা, তেতিয়াহ'লে তোমাৰ হয়তো AB বাহু আহিব, AB বাহু আৰু AC বাহু আহিব, এই দুডাল বাহুৰ অনুপাত হ'ব পাৰে। নাইবা চি কোণৰ সাপেক্ষে আৰু এডাল বাহু তুমি লিখিব পাৰা BC, এইটো বাহু আৰু এইটো বাহুৰ অনুপাত উলিয়াব পাৰা। আৰু চি কোণৰ সাপেক্ষে আৰু এটা তুমি উলিয়াব পাৰা কি AB বাহু আৰু BC বাহুৰ অনুপাত। বুজি পাইছানে? গতিকে এই দুডাল ল'লোঁ, এই দুডালো ল'লোঁ, সম্ভাৱ্য এই তিনিটাই হ'ব। আৰু এটা হ'ব পাৰে যে ইয়াৰ উল্টা বিপৰীতকেইটা হ'ব পাৰে, যেনে এইটো AB বাই AC আছে, ইয়াৰ ওলোটা অৰ্থাৎ AC বাই AB এটা হ'ব পাৰে। BC বাই AC আছে, ইয়াৰ ওলোটা AC বাই BC হ'ব পাৰে। AB বাই BC আছে, ইয়াৰ ওলোটা BC বাই AB হ'ব পাৰে। গতিকে এই 6টা অনুপাতেই তুমি পাবা, ইয়াতকৈ বেলেগ অনুপাত তুমি নোপোৱা, কাৰণ 3টা বাহু আছে, গতিকে দুটাকে এযোৰ অৰ্থাৎ দুটাকে ল'লে তুমি মুঠ 6 যোৰ পাবা। এই 6 যোৰ বাহুৰ অনুপাত তুমি পাবা। এতিয়া এই যে বাহুকেইটাৰ অনুপাত ল'লোঁ, সমকোণী ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ অনুপাত যে মই ল'লোঁ, এই অনুপাতকেইটাকে আমি ত্ৰিকোণমিতিৰ অনুপাত বুলি কওঁ। বুজি পাইছানে? এইকেইটাই হৈছে ত্ৰিকোণমিতিৰ অনুপাত। ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ বুলি কয়, এইকেইটাই হৈছে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ। এতিয়া এই ৰেচিঅ'কেইটাৰ বিশেষ এটা নাম আছে। এই যে আমি বেলেগ বেলেগ পালোঁ বাহুৰ অনুপাত, এই প্ৰত্যেকৰে একোটা নাম আছে। কি যে এই যে AB বাই AC, অৰ্থাৎ AB বাই AC মানে চি কোণটোৰ সাপেক্ষে এইটো হৈছে লম্ব আৰু এইটো হৈছে ভূমি, এইটোক আমি কওঁ চাইন কোণ। বুজি পাইছেনে? এইটো আমি কওঁ চাইন কোণ। চাইনটো SINE হয়, কিন্তু শ্বৰ্টত আমি SIN লিখোঁ, চাইন চি। বুজি পাইছেনে? মানে লম্ব আৰু ভূমিৰ যিটো অনুপাত,
লম্ব নহয়, এইটো ভূমি নহয়, চৰি, এইটো হাইপটেনিয়াছ হ'ব, এইটো কৰ্ণ হ'ব। লম্ব আৰু কৰ্ণৰ যিটো অনুপাত, এই লম্ব আৰু কৰ্ণৰ অনুপাতক আমি চাইন অনুপাত বুলি কওঁ। ঠিক তেনেকৈ বি চি বাই এ চি, অৰ্থাৎ তোমাৰ এইটো হৈছে ভূমি আৰু এইটো হৈছে কৰ্ণ, এইটো হৈছে ভূমি আৰু এইটো হৈছে কৰ্ণ। ভূমি আৰু কৰ্ণৰ যিটো অনুপাত, সেই অনুপাতক আমি কওঁ কোচাইন। আৰু কোচাইনটো SINE, কোচাইনটো আমি শ্বৰ্টত কচি বুলি ক'ম। এইটো কি বুলি কোৱা হয়? কচি, বুজি পাইছেনে? এইটো কচি বুলি কোৱা হয়। তাৰপাছত লম্ব আৰু ভূমি, অৰ্থাৎ পাৰপেণ্ডিকুলাৰ বাই বেছ, এই অনুপাতটোক কোৱা হয় টেনজেণ্ট, বা আমি শ্বৰ্টত টেনচি বুলি কওঁ। বুজি পাইছেনে? চাইন অনুপাত মানে পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছৰ মাজৰ ৰেচিঅ', কচি মানে বেছ আৰু হাইপটেনিয়াছৰ মাজৰ ৰেচিঅ', টেনচি মানে হৈছে পাৰপেণ্ডিকুলাৰ আৰু বেছৰ মাজৰ ৰেচিঅ'। গতিকে এইবিলাক আকৌ ওলোটাকেইটা কি হ'ব? চাইনৰ যিটো অপজিট আছিলে, মানে পি বাই এইচ হ'লে এইটো কি হ'ব? এইটো এইচ বাই পি হ'ব, ইয়াৰ ওলোটাটো এইচ বাই পি হ'ব। আৰু ইয়াৰ নাম হৈছে, অৰ্থাৎ চাইনৰ ওলোটাটো, ওলোটা বুলি কওঁতে মই ইয়াত গুণাত্মক অভেদ বুজাইছোঁ, অৰ্থাৎ 1/sin, সেইটো হ'ল কচেক, ইয়াক কোৱা হয় কচেক চি। আৰু এইটো হৈছে তোমাৰ কচৰ বিপৰীত। কচৰ বিপৰীত মানে বি বাই এইচ হ'লে এইটো এইচ বাই বি হ'ব লাগিব, এইটো এইচ বাই বি হ'ব লাগিব। আৰু কচৰ বিপৰীত ইয়াক কোৱা হয় ছেকেণ্ড, বা শ্বৰ্টত আমি চেক চি বুলি কওঁ। চেক চি মানে চি কোনটো লোৱাৰ কাৰণে চেক চি, চি যদি বেলেগ বেলেগ, এংগল যদি বেলেগ বেলেগ হয়, সেই অনুপাতে নামটো বেলেগ বেলেগ হ'ব। ক'ৰবাত চেক এ হ'ব পাৰে, ক'ৰবাত চেক বি হ'ব পাৰে, এনেকুৱাকৈ। আৰু যিটো টেনৰ অপজিট আছে, টেনৰ অপজিট, অৰ্থাৎ এইটো পি বাই বি হ'লে ইয়াৰ অপজিটটো হ'ব বি বাই পি। আৰু এইটোক কোৱা হয় কটেনজেণ্ট, কিন্তু আমি শ্বৰ্টত COT, কট চি বুলি কওঁ। চ' এই ছটাই হৈছে আমাৰ ত্ৰিগোণমেট্ৰিক অনুপাত। গতিকে অনুপাতকেইটা আমি কি কি পালোঁ? এটা হ'ল চাইন, এটা হ'ল কোচাইন, এটা হ'ল টেনজেণ্ট, এটা হ'ল কোছেকেণ্ড, এটা হ'ল ছেকেণ্ড, আৰু শেষৰটো হ'ল কটেনজেণ্ট। আৰু এইকেইটাক শ্বৰ্টত আমি কি লিখোঁ বুলি কওঁতে, চাইনটো SIN লিখোঁ, কোচাইনটো COS লিখোঁ, বাছ। টেনজেণ্টটো TAN হয়, কোছেকেণ্ডটো জাষ্ট আমাৰ কচেক হয়, ছেকেণ্ডটো ACC হয়, আৰু কটেনজেণ্টটো আমি COT, কট বুলি কওঁ। বুজি পাইছেনে? আচ্ছা, এতিয়া কথা আহিল আমাৰ এই যে এই অনুপাতকেইটা কোনটো পি বাই এইচ, অৰ্থাৎ লম্ব বাই কৰ্ণ কুণ্ডাল, আৰু ভূমি বাই কৰ্ণ কুণ্ডাল, আৰু কুণ্ডাল তোমাৰ লম্ব বাই ভূমি হ'ব। এইবিলাক মনত ৰখাৰো এটা উপায় আছে, নহ'লে আমি এনেকৈ মনত ৰাখিবলৈ অলপ দিগদাৰ হ'ব পাৰে। গতিকে সেইটো আমি চাওঁ আহা। ইতিমধ্যে আমি পাইছোঁ যে যিটো আমাৰ চাইন অনুপাত আছিলে, চাইন, মই কোনটো চি বুলি ক'লোঁ, চাইন অনুপাতটো আমি অলৰেডি কি পালোঁ? পি বাই বি বুলি পালোঁ। আৰু কচ অনুপাত কি পালোঁ? কচ অনুপাত পালোঁ আমি বি বাই এইচ বুলি, হয়নে? আৰু টেন অনুপাত আমি পালোঁ পি বাই বি। আৰু ইয়াৰ বিপৰীতকেইটা, চাইনৰ বিপৰীত কচেক, কচেকটো বি বাই পি হ'ব, তো পি বাই বি, গতিকে বি বাই পি হ'ব। আৰু চেক চি, এইটো বি বাই এইচ হ'লে এইটো এইচ বাই বি হয়, এইচ বাই বি। আৰু টেনৰ অপজিট কট চিটো হ'ব পি বাই বি হ'লে এইটো বি বাই পি। মই ইয়াত লিখি দিছোঁ যে পি এ বুজাইছে লম্ব, বি এ বুজাইছে ভূমি, আৰু এই যে বুজাইছে কৰ্ণ, দেই, এইটো। আচ্ছা, এতিয়া এইটো মনত ৰখাৰ আমাৰ ধুনীয়া উপায় আছে। সেইটো হৈছে কি, ইয়াত এটা চেণ্টেঞ্চ আমি মনত ৰাখিব লাগিব, সেইটো হৈছে শিৱ পাৰ্বতীজ হাজবেণ্ড। বৰ সুন্দৰ এটা বাক্য আছে, শিৱ পাৰ্বতীজ হাজবেণ্ড। মিনছ শিৱ মানে চাইন, পাৰ্বতীজ হাজবেণ্ড মানে পি বাই এইচ। বুজি পাইছেনে কিমান ধুনীয়াকৈ এইটো আমি মনত ৰখি গ'ল। যদি পি বাই এইচ হ'ব, মোৰ এইটো খেলি মেলি এটা হৈছে, এইটো পি বাই এইচ হ'ব, দেই। চাইন চি মিনছ পি বাই এইচ, মানে লম্ব বাই কি হ'ব? কৰ্ণ হ'ব। গতিকে শিৱ পাৰ্বতীজ হাজবেণ্ড। ঠিক তেনেকৈ কচ চি, এইটো কাৰ্লি ব্লেক হেয়াৰ, এইটো কোৱা হয় কাৰ্লি ব্লেক হেয়াৰ, কাৰ্লি ব্লেক হেয়াৰ, বা এইটো কলিং বেলত হাজিৰ, এনেকৈও আমি ক'ব পাৰোঁ।
মানে কলিং বা কাৰ্লি মিনছ চি মানে মই কছ বুজিম ব্লেক বি হেয়াৰ এইজ ফৰ হেয়াৰ গতিকে বি বাই এইজ তেনেকৈ আমি মনত ৰাখিব পাৰোঁ ঠিক তেনেকৈ 10C টো কি হ'ব 10 এইটো আমি ক'ম যে তাজমহল পৃথিৱীত বিখ্যাত এই সেন্টেন্সটো মনত ৰাখিব পাৰোঁ তাজমহল মিনছ 10 পৃথিৱীত বিখ্যাত তাজমহল পৃথিৱীত বিখ্যাত 10 পি বাই বি পি মানে কি লম্ব আৰু বি মানে বেছ মানে ভূমি লম্ব বাই ভূমি সেইটো হৈছে 10C তো cosec c টো কি cosec c টো এইবিলাক মুখস্থ কৰিব নালাগে খালি এটা কথা আমি জানিলে হ'ল যে cosec c টো কাৰ ৰেচিপ্ৰকেল হয় কাৰ অনন্যক হয় বা গুণাত্মক বিপৰীত হয় সাইনৰ উল্টা গতিকে তোমাৰ সাইনটো মনত থাকি গ'লে cosecটো ইয়াত উল্টাই দিলে হ'ল h বাই পি আৰু secটো b বাই h বুলি জানা cosৰ বিপৰীত sec হৈছে cosৰ বিপৰীত cos b বাই h বুলি জানিলে h বাই b টো হ'ব sec ঠিক তেনেকৈ cotটো 10ৰ বিপৰীত এইটো p বাই b হ'লে b বাই p হ'ব সো এইটো সিস্টেমত আমি এইবিলাক মনত ৰাখিব পাৰোঁ তদুপৰি আৰু এটা পইণ্ট মই ইয়াত তোমালোকক কৈ দিছোঁ যে 10C টো একচুয়ালি কি হয় 10C টো আমি sin c বাই cos c হিচাপে লিখিব পাৰোঁ কেনেকৈ মই দেখাই আছোঁ তো sin c বাই cos c যদি মই কৰোঁ sin c মানে মই কি পালোঁ ওপৰত p বাই h পালোঁ আৰু cos c মানে কিমান পালোঁ b বাই h পালোঁ b বাই h তো এই যে যদি মই কাটি দিওঁ p বাই b আৰু p বাই b মানে কিনো p বাই b মানে 10C সেইকাৰণে 10C ইজ ইকুৱেল টু sin c বাই cos c বুলি আমি লিখিব পাৰোঁ আৰু বিপৰীতকেইটা কেনেকৈ লিখোঁ মই যে ক'লোঁ সাইনটো cosৰ বিপৰীত cosecৰ বিপৰীত গতিকে এইটো 1 বাই cosec এনেকৈ লিখিব পাৰি cosec c ঠিক তেনেকৈ cos c টো কাৰ অপজিট sec c ৰ অপজিট গতিকে এইটো 1 বাই sec c লিখিব পাৰোঁ ঠিক তেনেকৈ 10C এইটো হৈছে cotৰ বিপৰীত গতিকে এইটো 1 বাই cot c লিখিব পাৰোঁ আৰু ইয়াৰ ওলোটাটো কি হ'ব cosec c টো ইয়াৰ ওলোটা যদি মই কৰোঁ cosec c টো 1 বাই sin c লিখিব পাৰোঁ ইয়াৰ ওলোটাটো আৰু ইয়াৰ sec c যদি মই উলিয়াওঁ sec c টো 1 বাই cos c হ'ব 1 বাই cos c আৰু 10C ৰ পৰা যদি মই cot c টো উলিয়াওঁ তেতিয়াহ'লে cot c টো হ'ব 1 বাই 10C সো এইকেইটাই হৈছে আমাৰ ত্ৰিকোণমিতীয় অনুপাতবিলাক এতিয়া এটা অংক আমি কৰি চাওঁ অংক মানে আমি 8.1 টো আৰম্ভ কৰিব পাৰোঁ এক্সাৰসাইজ 8.1 অনুশীলনী 8.1 আমি আৰম্ভ কৰোঁ অনুশীলনী 8.1 তো 8.1 ৰ প্ৰথম কুৱেশ্যনটো হৈছে যে ত্ৰিভুজ ABCৰ B কোণ সমকোণ আৰু AB ইকুৱেল টু 24 cm BC ইকুৱেল টু 7 cm হ'লে তলত দিয়াবিলাক উলিওৱা এক নম্বৰতে sin A আৰু cos A দিছে দুই নম্বৰতে sin C আৰু cos C দিছে তো আহা আমি এইটো চেষ্টা কৰি চাওঁ ABC এটা ত্ৰিভুজ আছে ত্ৰিভুজটো মই অংকন কৰিছোঁ ইয়াত B কোণ সমকোণ বুলি কৈছে দেখিছানে কোণ B টো সমকোণ বুলি কৈছে ইয়াত গতিকে এই কোণটো B হ'ব এইটো B হ'ব বাকি A তুমি ইয়াত দিয়া বা ইয়াত দিয়া কোনো ডিফাৰেন্স নাই দিলেই হ'ল খালি সমকোণটো আমি চেঞ্জ কৰিব নোৱাৰোঁ গতিকে ABC এটা সমকোণী ত্ৰিভুজ হ'ল B কোণ সমকোণ ইয়াৰ AB টো 24 cm AB এডাল হৈছে AB এইটো হ'ল 24 cm BC দিছে 7 cm এইটো হ'ল BC এইটো হ'ব 7 cm ইয়াৰ পৰা তুমি এটা কি উলিয়াব লাগিব নাম্বাৰ 1 sin A cos A আৰু দুই নম্বৰতে sin C cos C নিৰ্ণয় কৰা এক নম্বৰতে আমি কি উলিয়াম sin A আৰু cos A আৰু দুই নম্বৰতে উলিয়াম sin C আৰু cos C এটা দিয়া আছে AB হৈছে 24 cm আৰু BC হৈছে 7 cm AB দিছে BC দিছে তা ত্ৰিকোণমিতীয় অনুপাত উলিয়াবৰ কাৰণে আমাক তিনিওডাল বাহুৰ জোখেই লাগে গতিকে AC বাহুৰ জোখো আমি উলিয়াম এইটো কেনেকৈ উলিয়াম সমকোণী ত্ৰিভুজ যেহেতু এইটো গতিকে পাইথাগোৰাছৰ সূত্ৰ আমি ইয়াত প্ৰয়োগ কৰিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰ কি আছিলে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ সো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এইচ স্কয়াৰটো উলিয়াই ল'ম AC টো এইডাল ওলোৱাৰ পাছত আমি যিকোনো অনুপাত উলিয়াব পাৰোঁ তো সমকোণী ত্ৰিভুজ ABC ৰ পৰা বা আমি এনেকৈ লিখোঁ পাইথাগোৰাছৰ সূত্ৰ মতে
কি হ'ব কৰ্ণ স্কুৱেৰ কৰ্ণ ইয়াত এচি ডাল হৈছে কৰ্ণ গতিকে এইটো এইচ স্কুৱেৰ ইকুৱেল টু পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ এনেকৈ লিখিলোঁ এতিয়া এইচ ইয়াৰ পৰা যদি মই এইচ উলিয়াওঁ স্কুৱাৰটো উঠি গ'লে বৰ্গমূল আহিব পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ এতিয়া ৰুট অভাৰ পি স্কুৱেৰ মানে কি পি মানে লম্ব কোনডাল এইটো 24 ধৰিলে হ'ল ইয়াত এ কোণৰ সাপেক্ষে কৰি আছোঁ আমি এ কোণৰ সাপেক্ষে কৰি আছোঁ গতিকে এইডাল হ'ব 7 স্কুৱেৰ আৰু বি স্কুৱেৰ মানে 24 স্কুৱেৰ এইটোত ইমান কথা নাই আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে এইটো স্কুৱেৰ প্লাছ মানে এই যে বাকী দুটা বাহু স্কুৱাৰ কৰি পেলাই যোগ কৰিলে হ'ল 7 স্কুৱেৰ 24 স্কুৱেৰ কৰা বা 24 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ কৰা একো নাই কৰিব পাৰি গতিকে এতিয়া এইটো হ'ব 7 স্কুৱেৰ 49 আৰু 24 স্কুৱেৰ কৰিলে এইটো হ'ব 576 এই দুইটা যদি মই যোগ কৰোঁ তেতিয়াহ'লে এইটো 625 হ'ব আৰু 625ৰ বৰ্গমূল বা স্কুৱাৰ ৰুট হ'ল 25 গতিকে এই এচি অৰ্থাৎ হাইপোটেনিয়াছ এইচটো আমি কিমান পালোঁ এইটো 25 পালোঁ বুজি পাইছানে আচ্ছা এতিয়া মই কি উলিয়াব লাগে এতিয়া মই উলিয়াব লাগে সাইন এটো কি হ'ব ইতিমধ্যে লিখাই দিছিলোঁ মই শিৱা পাৰ্বতীজ হাজবেণ্ড মানে পি বাই এইচ এতিয়া পি কোনডাল হ'ব বুলি কওঁতে লম্ব মই কৈছে যিটো কোণ আমি ল'ম তাৰ বিপৰীত বাহুটো এ কোণ লোৱা হৈছে গতিকে লম্ব পাৰপেণ্ডিকুলাৰ এইটো হ'ব বিচি এইটো হ'ব বিচি আৰু এইচটোতো ফিক্স এইচ কোণৰ লগত কথা নাই এইচটো সদায় কৰ্ণই হ'ব এইটো কোনো দিগদাৰি নাই গতিকে এইটো এচি হ'ব গতিকে বিচিৰ মান হ'ল আমাৰ কিমান 7 cm আৰু এচিৰ মান হ'ল 25 cm গতিকে 7/25 এইটো হ'ব সাইনৰ ভ্যালু ঠিক তেনেকৈ কসেৰ ভ্যালু উলিয়াওঁ কসেটো কিমান হ'ব এইটো কাৰ্লি ব্লেক হেয়াৰ b/h গতিকে b মানে কোনটো b মানে a কোণ লৈছোঁ মই a কোণ লৈছোঁ গতিকে বেছটো ইয়াৰ লগত থকাটো ইয়াৰ অপজিটটো কৰ্ণ লম্ব হ'ব ইয়াৰ লগত থকাটো অৰ্থাৎ ab হ'ব তাৰ বেছ আৰু মই কৈছোঁ এইচটো কেতিয়াও চেঞ্জ নহয় এইটো এচিটো এচিয়ে হ'ব গতিকে ab হ'ল 24 আৰু এইটো হ'ল 25 সো 24/25 হ'ল কস অনুপাতটো তো 2 নম্বৰতে আকৌ কি দিছে সাইন চি আৰু কোস চি উলিয়াব দিছে সাইন চি এইটো শিৱা পাৰ্বতীজ হাজবেণ্ড সাইন কিন্তু ইয়াত এতিয়া এইটোৰ লগত একেই নহয় কিয় কাৰণ এতিয়া কোণটো চেঞ্জ হৈ গৈছে সি কোণ মই লৈছোঁ এই কোণটো লৈছোঁ এই কোণটো লোৱাৰ লগে লগে ইয়াৰ যিটো লম্ব হ'ব লম্ব ইয়াৰ বিপৰীত বাহুডাল হ'ব অৰ্থাৎ ইয়াৰ বিপৰীতে থকা বাহুডাল ab ডালহে লম্ব হ'ব আৰু কৰ্ণ একেডালে হ'ব কৰ্ণ কেতিয়াও চেঞ্জ নহয় মই বাৰে বাৰে কৈ আছোঁ এইটো কথা গতিকে ab হ'ল আমাৰ কিমান 24 আৰু এইটো হ'ল 24/25 দেখিছানে এইটো সাইন অনুপাত ত্ৰিভুজো একেই কিন্তু ইয়াৰ মান 7/25 ওলাল ইয়াৰ মান 24/25 ওলাল এইটো কিয় বেলেগ বেলেগ ওলাল কাৰণ কোণৰ সাপেক্ষে বাহু মানে লম্ব আৰু ভূমিৰ অৱস্থানটো বেলেগ বেলেগ হয় এইটো কোণ ল'লে এডাল লম্ব এইটো কোণ ল'লে এডাল লম্ব আৰু কৰ্ণ কেতিয়াও চেঞ্জ নহয় কৰ্ণ একেই থাকে সাইন চি হৈ গ'ল তা কস চিৰ ভ্যালু কিমান হ'ব কস চি হ'ব কাৰ্লি ব্লেক হেয়াৰ আৰু ইয়াতো একেই ঘটনা হ'ব চি কোণটো যদি মই লওঁ চি কোণটো ল'লে বেছ অৰ্থাৎ বি এইডালেই হ'ব বিচি আৰু হাইপোটেনিয়াছটো এচি হাইপোটেনিয়াছ বা কৰ্ণ বিচি মানে হ'ল তোমাৰ 7 আৰু এচি মানে 25 7/25 এইটো সো এইটো আছিলে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন তা কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ কোৱেশ্চন নম্বৰ 2 ইয়াত ছবিও দিয়া আছে চিত্ৰ 8.13 ৰ পৰা 10p - কোটাৰ নিৰ্ণয় কৰা ছবিটো আমি প্ৰথমতে আঁকি লওঁ ইয়াত কি আছে পি কিউৰ ভ্যালু দিয়া আছে পি আৰৰ ভ্যালু দিয়া আছে আমি কিউ আৰটো এই দুটাৰ সহায়ত কিউ আৰটো আমি উলিয়াই ল'ব লাগিব কেনেকৈ উলিয়াম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই তিনিটা বাহু পোৱাৰ পাছতহে আমি অনুপাতকেইটা উলিয়াব পাৰোঁ নহ'লে নোৱাৰোঁ কৰিবলৈ গতিকে প্ৰথম কামটো হ'ব আমাৰ তৃতীয় বাহুটো উলিয়াই লোৱা ইয়াত দিয়া আছে নম্বৰ 2 দিয়া আছে PQ is equal to 12 cm और PR is equal to 13 cm तो পাইথাগোরাসৰ সূত্ৰ প্ৰয়োগ কৰি দিওঁ পাইথাগোরাসৰ সূত্ৰ মতে আমি কি পাম কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ ইয়াত এইটো 90 আছে কৰ্ণ এডাল হ'ব গতিকে PR স্কয়াৰ equal to PQ square plus QR square লিখিব পাৰোঁ
PR স্কোয়ার ইকুয়াল টু PQ স্কোয়ার প্লাস QR স্কোয়ার তো ইয়াৰ পৰা আমাক লাগে কাৰ মান আমাক লাগে QR ৰ মান এই QR ৰ মানটো লাগে গতিকে ইয়াৰ পৰা QR এইটো PR স্কোয়াৰ হৈ গ'ল PQ টো ইফালে লৈ আহিলে মাইনাছ PQ হোল স্কোয়াৰ হ'ব ৰাইট হেণ্ড সাইডত থাকিব QR স্কোয়াৰ বা এইটোক মই এনেকৈও লিখিব পাৰোঁ QR স্কোয়াৰ ইকুৱেল টু PR স্কোয়াৰ মাইনাছ PQ স্কোয়াৰ মই এইটো ইফালে আনিলোঁ এই গোটেইটোক এইটো সাইডত লিখিলোঁ এতিয়া নেক্সট ইয়াৰ পৰা যদি QR উলিয়াওঁ স্কোয়াৰটো ইফালে গৈ ৰুট অভাৰ আহিব এইটো PR স্কোয়াৰ মাইনাছ PQ স্কোয়াৰ হৈ গ'ল এতিয়া মানবিলাক বহাই দিয়া PR মানে কিমান 13 আছে 13 স্কোয়াৰ হ'ল PQ মানে 12 আছে গতিকে 12 স্কোয়াৰ হৈ গ'ল গতিকে 13 স্কোয়াৰ 13 13 গুণ 169 169 আৰু 12 12 145 তো যদি মাইনাছ কৰি দিওঁ 25 পাম 25 ৰ স্কোয়াৰ ৰুট বা বৰ্গমূল হৈছে 5 অৰ্থাৎ আমি QR বাহুৰ জোখ পালোঁ 5 সেন্টিমিটাৰ ঠিক আছে আচ্ছা এতেকে তে আমাক লাগে 10p মাইনাছ কোটাৰ কি লাগে 10p মাইনাছ কোটাৰ 10p মাইনাছ কোট r লাগে এতিয়া চোৱা 10p মানে কি আমি জানো 10p মানে হৈছে তাজমহল পৃথিৱী বিখ্যাত হয় আৰু কোটাৰটো মই কৈছো এইটো 10 ৰ উল্টা হয় কোটটো গতিকে এইটো কি হ'ব b/p হ'ব দেই এইটো b/p হ'ব এই ভ্যালু বিলাক এতিয়া চাও আমি 10p কোণৰ সাপেক্ষে p কোণৰ সাপেক্ষে মানে p কোণৰ সাপেক্ষে লম্ব কোণডাল হ'ব p লম্ব হ'ব এইটো কোণৰ সাপেক্ষে ইয়াৰ বিপৰীত বাহুডাল অৰ্থাৎ QR আৰু এইটো হ'ল QR আৰু বেস কোণডাল হ'ব এইটো PQ এইটো হ'ল PQ মাইনাস এতিয়া cot r কোণৰ সাপেক্ষে এইটো r কোণ গতিকে r কোণৰ সাপেক্ষে যদি মই ভূমি বুলি কওঁ তেতিয়া হলে কোণডাল হ'ব QR হ'ব এইটো QR হ'ল আৰু p অৰ্থাৎ লম্ব এইটো p অৰ্থাৎ লম্ব কোণডাল হ'ব ইয়াৰ r ৰ বিপৰীতে থকা PQ এডাল হ'ব লম্ব গতিকে এইটো হৈছে PQ গতিকে তে QR মানে কিমান আছিল ভ্যালু এটা আমি পালো 5 আৰু PQ মানে আছে 12 ইয়াত QR মানে 5 এটা মানে 12 গতিকে 5/12 minus 5/12 কি হ'ল 5/12 minus 5/12 is equal to 0 so এই ভ্যালুটো আমি পালো কোয়েশ্চন নাম্বার 2 आंसर হৈ গল এতিয়া কোয়েশ্চন নাম্বার 3 কৰিম কোয়েশ্চন নাম্বার 3 দিছে যদি sin a equal to 3/4 তেন্তে cos a আৰু tan a উলিবা sin a equal to 3/4 ইয়াস পাছোন sin a is equal to দিয়া আছে 3/4 ইয়াৰ পৰা আমাক কি উলিয়াব দিছে ইয়াৰ পৰা আমাক উলিয়াব দিছে cos a আৰু tan a এই দুটা মান আমি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা ইয়াত আমি এটা কাম কৰিব পাৰো ইয়াত দিয়া কোনটো কোণৰ সাপেক্ষে দিয়া আছে ভ্যালুটো দিয়া আছে a কোণৰ সাপেক্ষে আৰু যিকেইটা কোণ উলিয়াব লাগে সেইকেইটাও a কোণৰ সাপেক্ষে দিয়া আছে গতিকে ইয়াত আমি ছবি না আঁকিলেও হৈ যাব আমি সিম্পলি ভূমিটোক বেস লম্বটোক পারপেন্ডিকুলার p আৰু হাইপোটেনাস h ধৰি পলাই কৰিব পাৰো বুজি পাইছানে গতিকে sin a equal to 3/4 sin a equal to 3/4 মানে কি শিৱ পাৰ্বতীৰ হাজবেন্ড গতিকে p/h হৈ গল পাৰ্বতীৰ হাজবেন্ড p/h ইকুৱেল টু ইফালে 3/4 এতিয়া তুমি ধৰা p to 3k বুলি ধৰা কাৰণ এটো অনুপাত গতিকে মই p equal to 3k বুলি ধৰিছো আৰু h is equal to 4k বুলি ধৰিছো p equal to 3k আৰু h equal to 4k p আৰু h আছে আমাৰ কি নাই b নাই b টো আমি উলিয়াই লম পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাম h square is equal to p square plus b square তো ইয়াৰ পৰা যদি b square টো উলিওৱা হয় বা h square p টো ইফালে লৈ আহা p টো ইফালে লৈ আহিলে p square হ'ব ৰাইট হেণ্ড সাইডত b square থাকিব বা b square equal to আমি h square minus p square এনেকৈ লিখিব পাৰো বা b ৰ ভ্যালুটো উলিয়ালে বৰ্গমূল আহিব h square minus p square তো ভ্যালু বিলাক বহাই দিয়া h square মানে হৈছে এইটো 4k square 4k whole square আৰু p square মানে হৈছে 3k এইটো 3k whole square 4 4 যা এইটো 16k square আৰু এইটো 3 into 3 9k square 16 ৰ পৰা 9 গলে কিমান 7 7k square
7ৰ বৰ্গমূল নাই গতিকে 7টো ৰুটৰ ভিতৰত থাকিব আৰু k স্কুৱেৰটো k হৈ পেলাই ওলাই যাব গতিকে b মানে বেছটো আমি পালো √7k তাৰ মানে ত্ৰিভুজটো যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে তাৰ ভূমি এই ভূমিটো √7k হ'ব যদি এই কোণটো a বুলি কওঁ মই এই কোণটো যদি মই a বুলি কওঁ তেতিয়া তাৰ ভূমিটো √7k হ'ল আৰু যেটো লম্ব আছিলে p টো হ'ল 3k আৰু h টো হ'ল 4k এনেকুৱা টাইপৰ আচ্ছা এতিয়া আমাক লাগে কি cos a লাগে এতেকে cos a আমি জানো কার্লি ব্ল্যাক হেয়ার গতিকে b এর ভ্যালুটো বহাই দিয়া b হল √7k আৰু h হল 4k ইয়াৰ k কে যদি মই কাটি দিও তেতিয়াহলে এই ভ্যালুটো হ'ব √7/4 বুজি পাইছেনে √7/4 তাৰ পিছত 10 এর ভ্যালু উলিয়াব দিছে 10a যদি মই উলিয়াও এইটোতো তাজমহল পৃথিবীর বিখ্যাত জানো গতিকে p হল 3k আৰু b এর ভ্যালু হল √7k k কটা গল গতিকে এইটো হ'ব 3/√7 সো এইটো কোয়েশ্চন নাম্বার 3 সলিউশন হৈ গল এতিয়া কোয়েশ্চন নাম্বার 4 কোয়েশ্চন নাম্বার 4 ত কি দিয়া আছে চাওহা দিয়া আছে 15 cot a equal to 8 তেন্তে sin a আৰু sec a উলিয়াই এইটো মই স্কিপ কৰিম এইটো সিম্পলি একদম একেই আছে মানে কি হ'ব 15 cot a is equal to 8 আছে ইয়াৰ পৰা তোমালোকে cot a টো 8/15 কৰি লবা তাৰ পাছত cot a টো আমি জানো এইটো 10 ৰ উল্টা হয় 10 টো পৃথিবীৰ বিখ্যাত p/b হয় নে cot টো ইয়াৰ উল্টা অৰ্থাৎ b টো ওপৰত p টো তলত এনেকুৱা হ'ব is equal to 8/15 হ'ব বুজি পাইছানে গতিকে b is equal to 8 কে ধৰি লবা p equal to 15 কে ধৰি লবা এই দুটাৰ পৰা h উলিয়াই পেলাই ওপৰত কৰা নিচিনাকে ইয়াৰ এনসাৰ তোমালোকে কৰিব পাৰিবা সো এইটো মই তোমালোকৰ কাৰণে এৰি দিলো তা নেক্সট কোয়েশ্চন নম্বৰ 5 টো মই সলভ কৰি দিম কোয়েশ্চন নম্বৰ 5 হল দিয়া আছে sec θ equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা অর্থাৎ আমার এটা অনুপাত দিয়া আছে sec θ ইয়াৰ সহায়ত বাকি কেইটা অনুপাত উলিয়াবলৈ দিছে তো চাইলা কেনেকৈ কৰা হয় ইয়াত থিটাটো এটা কোণ বুজাইছে যেনেকৈ আমি ওপৰত a কোণ b কোণ c কোণ এনেকৈ কৈ আছিলো যেনেকৈ ইয়াত cot a cotৰ a কোণ বুলি কৈছিলো তেনেকৈ এটা জেনাৰেল হিচাপত থিটা কোণ বুলি কোৱা আছে এইটো ইমান অসুবিধা একো নাই এতিয়া দিয়া আছে sec θ টো দিয়া আছে 13/12 আমি জানো যে cos θ টো sec θ ৰ উল্টা হয় নে কৈছিলো যে cos θ টো sec θ ৰ উল্টা গতিকে লগে লগে cos θ টো আমি উলিয়াব পাৰো কি এটো যদি 13/12 হয় এটো হ'ব 12/13 12 টো ওপৰত 13 টো তলত ইয়াৰ উল্টা তে cos θ পাই গলো এতিয়া আমি কি উলিয়াব লাগিব এটা হল sin θ এটা হল cos θ এটা হল tan θ cot θ আৰু cosec θ cos θ টো ওলাই গল আমাৰ cos θ ওলাই গল sin θ tan θ cot θ আৰু cosec θ এই কেইটা অনুপাত আমি উলিয়াব লাগিব আচ্ছা এতিয়া কি কৰিবা তা cos θ equal to 12/13 দি আছে এটো যদি হয় তেতিয়া হলে চোৱাচোন cos θ টো আমি কার্লি কি হয় ব্ল্যাক হেয়ার b/h হয় এনেকৈ লিখিব পাৰো is equal to 12/13 আছে 12/13 হ্যাঁ তেকে আমি b equal to 12 কে ধৰিলো হ্যাঁ তো ধৰা হল বুলি লিখিবা ধৰা হল b equal to 12 কে আৰু h is equal to 13 কে b পালো h পালো পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি এতিয়া p উলিয়াই লম মানে তা পাইথাগোৰাছৰ সূত্ৰ মতে h square is equal to p square plus b square এইটো উলিয়াই লম তো ইয়াৰ পৰা আমাক ইয়াত p ভ্যালুটো লাগে গতিকে এই b টো ইফালে লৈ আহা - b স্কয়ার হ'ব রাইট হ্যান্ড সাইডত p স্কয়ার বা আমি p স্কয়ার ইকুয়াল টু h স্কয়ার - b স্কয়ার বুলি ক'ব পাৰো হয় এটো চেঞ্জ কৰিলো এটো ইফালে তাৰ পিছত p ৰ ভ্যালু উলিয়ালে এত ৰুট ওভাৰ আহি যাব h স্কয়ার - b স্কয়ার এই ভ্যালুটো আমি উলিয়াব লাগে এতিয়া ভ্যালু বিলাক বহাই দিয়া h মানে 13k আছে ওপৰত এটো চাই ললে হ'ল 13k হোল স্কয়ার মাইনাস b মানে হৈছে 12k এটো 12k হোল স্কয়ার
এইটো হ'ব 169 কে স্কুৱেৰ আৰু এইটো হ'ব 144 কে স্কুৱেৰ যদি মই দুটা মাইনাছ কৰোঁ এইটো পাম 25 কে স্কুৱেৰ আৰু 25 কে স্কুৱেৰৰ বৰ্গমূল হৈছে 25ৰ 5 আৰু কে স্কুৱেৰৰ কে অৰ্থাৎ 5k গতিকে মই পি বি এইচ হয়নে মানে লম্বও পালোঁ ভূমিও পালোঁ কৰ্ণও পালোঁ এই তিনিটাই পালোঁ এতিয়া আমি যিকোনো অনুপাত উলিয়াব পাৰোঁ এতেকে সাইন থিটাটো কি হ'ব শিৱ পাৰ্বতীজ হাজবেণ্ড পি বাই এইচ গতিকে পিৰ ভেলুটো কিমান পিৰ ভেলু আমি পাইছিলোঁ পিৰ ভেলু এইমাত্ৰ উলিয়াইছোঁ 5k এইটো হৈ গ'ল 5k আৰু এইচ মানে হৈছে 13k কে কেঞ্চেল গ'লে এইটো হ'ব 5/13 সাইন ওলাই গ'ল সাইন ওলোৱাৰ লগে লগে তুমি কোসেকটো উলিয়াই দিব পাৰা কাৰণ কোসেকটো কি হয় ইয়াৰ উল্টা হয় 5/13 হ'লে এইটো 13/5 হ'ব এটা কি থাকিল এটা থাকিল tan থিটা এইটো হ'ল তাজমহল পৃথিৱী বিখ্যাত পি মানে পালোঁ 5k আৰু বি মানে পালোঁ আমি 12k কে কেঞ্চেল গ'লে এইটো হ'ব 5/12 10ও পাই গ'লোঁ এতিয়া কট থিটাৰ কাৰণে আমি চিন্তা কৰিব নালাগে 10ৰ উল্টা হয় গতিকে 5/12 হ'লে 12/5 হ'ব কট থিটা সো এইটো গতিকে আমি যিকোনো এটা অনুপাত যদি জানো তেতিয়াহ'লে তাৰ পৰা বাকি কেইটা অনুপাত সহজে নিৰ্ণয় কৰিব পাৰোঁ এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 6 লৈ কুৱেশ্যন নম্বৰ 6 টো হৈছে যদি কোণ A আৰু কোণ B সূক্ষ্ম কোণ হয় যাতে cos A = cos B তেন্তে দেখুৱা যে কোণ A = কোণ B মানে কি কৈছে কুৱেশ্যন নম্বৰ 6 যদি কোণ A আৰু কোণ B সূক্ষ্ম কোণ হয় এটা ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ আছে ইয়াৰ যদি কোণ A আৰু কোণ B সূক্ষ্ম কোণ দুটাই আছে এই দুটা ইয়াৰে যদি এটা A হয় এটা যদি B হয় তেতিয়াহ'লে অবভিয়াছলি এইটো C হ'ব লাগিব ABC A আৰু B যদি সূক্ষ্ম কোণ হয় আৰু কৈছে যে cos A টো যদি cos B ৰ সমান হয় cos A টো যদি cos B ৰ সমান হয় তেতিয়াহ'লে আমি কোণ A আৰু কোণ B সমান হ'ব বুলি দেখাবলৈ দিছে একদম সহজ এনসাৰ আছে হ'ব ইয়াৰ তা লিখা তোমালোকে ইয়াত দিয়া আছে cos A = cos B cos A = cos B cos A টো আমি জানো cos A টো একচুয়ালি কি হয় কাৰ্লি ব্লেক হেয়াৰ b/h হয় দেই b/h হয় আৰু b/h হয় আৰু ইফালে cos B এইটো b/h হ'ব কন্টেক্ট সময়ৰ কাৰণে মই এইটো লিখি দিছোঁ দেই এইটো মই বুজাবলৈহে কৰিছোঁ এইটো কাটি দিব নালাগে দেই b এনেকৈ কাটি দিব নোৱাৰি কাৰণ কোনবিলাক যেহেতু বেলেগ বেলেগ আছে গতিকে কোণৰ খাপেকে আচ্ছা এটা কাম কৰোঁ মই এইটো b1 h1 এইটো b2 h2 বুলি কৈ দিওঁ কিহৰ কাৰণে কাৰণ যেহেতু কোণবিলাক বেলেগ বেলেগ আছে গতিকে বেলেগ বেলেগ হোৱাৰ কাৰণে সেই কোণৰ খাপেকে ভূমি বেলেগ বেলেগ হৈ যাব গতিকে মই b1 b2 এনেকৈ বুজাইছোঁ আচ্ছা এটা এই কোণটো যদি মই লওঁ এই কোণটোৰ খাপেকে b অৰ্থাৎ ভূমি কোণডাল হ'ব ভূমি এডালেই হ'ব AC এইটো হ'ল AC h1 টো কেতিয়াও চেঞ্জ নহয় কৰ্ণ সদায় একেটাই AB হ'ব cos B কোণৰ খাপেকে যদি মই ভূমি উলিয়াওঁ তেতিয়াহ'লে ভূমি BC হ'ব BC আৰু কৰ্ণ কেতিয়াও চেঞ্জ নহয় H অৰ্থাৎ হাইপোটেনিয়াছ এটো AB ৰ AB হ'ব তো AB মই কাটি দিব পাৰোঁ AB কাটি দিলে AC = BC পালোঁ অৰ্থাৎ এইটো বাহু আৰু এইটো বাহু সমান পালোঁ তাৰ মানে ABC ত্ৰিভুজটো সমদ্বিবাহু দুটা বাহু সমান গতিকে এইটো সমদ্বিবাহু ত্ৰিভুজ আৰু আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ ভূমিকোণ দুটা সমান সেই কাৰণে কোণ B আৰু কোণ C সমান হ'ব ইয়াৰ পৰা মই ক'ব পাৰোঁ যে কোণ B আৰু কোণ B নহয় কোণ A ভূমিকোণ দুটা এই দুটা বাহু সমান হ'লে ইয়াৰ ভূমিকোণ দুটা এইটো হ'ব নহয় জানো বা সমান বাহুৰ বিপৰীত কোণ বুলিও ক'ব পাৰোঁ ইয়াৰ বিপৰীত কোণ এইটো ইয়াৰ বিপৰীত কোণ এইটো গতিকে এই দুটা কোণ সমান হ'ব অৰ্থাৎ A কোণ আৰু B কোণ সমান হ'ব এইটো B = A বা A = B বুলি ক'ব পাৰোঁ তো এইটো হ'ব আমাৰ কুৱেশ্যন নম্বৰ 6ৰ সলিউশন নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত আছে যদি cot θ = 7/8 তেন্তে মান উলিওৱা 1 + sin θ 1 - sin θ / 1 + cos θ * 1 - cos θ cot θ = 7/8 দিয়া আছে ইয়াৰ পৰা আমাৰ ওলাই যাব cot θ কিমান দিয়া আছে 7/8
7/8 আছে আচ্ছা এটা cot থিটা মানে কি cot থিটা যদি এইটো হয় আমি tan থিটাটো উলিয়াব পাৰো tan থিটা ইয়াৰ উল্টা হ'ব 8/7 হ'ব 8/7 কৰি কৰিব পাৰো এটা এইটো জানো যে তাজমহল পৃথিৱী বিখ্যাত p/b হোৱাৰ লগে লগে এইটো 8/7 হৈ গ'ল এতিয়া আমি ধৰিম যে p = 8k আৰু b = 7k p পালো b পালো এতিয়া আমি h উলিয়াব লাগে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাম h² = p² + b² h লাগে গতিকে ইয়াৰ পৰা যদি মই স্কয়াৰটো উঠাই দিও √p² + b² হ'ব এটো হ'ব তা ভ্যালু বিলাক বহাই দিয়া is equal to p² p ৰ ভ্যালু হ'ব আমাৰ 8k ইয়াত আছে এটো 8k গতিকে 8k² হ'ল ঠিক তেনেকৈ b² এটো b ৰ ভ্যালু হৈছে 7k গতিকে ইয়াত আহিব 7k হোল স্কয়াৰ যদি স্কয়াৰ কৰি দিও এটো হ'ল 64k² আৰু এটো 7 7 49k² দুইটা যদি যোগ কৰি দিও 113k² হ'ব আৰু 113 ৰ স্কয়াৰ ৰুট নাই বৰ্গমূল নাই গতিকে এটো ৰুটৰ ভিতৰতে থাকিব k² টো কিন্তু k হৈ পলাই ওলাই আহিব গতিকে p b h এই তিনটাই আমি পাই গলো এতিয়া আমাক কি লাগে এক নম্বৰতে আমাক লাগে 1 + sin θ * 1 - sin θ 1 - sin θ আৰু 1 + cos θ into 1 - cos θ ইয়াৰ ভ্যালু আমি উলিয়াব লাগে আচ্ছা এইটো এতিয়া 1 টো যদি মই a আৰু sin θ যদি b বুলি ধৰো তেতিয়াহলে a + b into a - b ফৰ্মত আছে গতিকে এইটোৰ ফৰ্মুলা আমি জানো a² - b² হয় ঠিক তেনেকৈ 1 + cos θ 1 - cos θ এটা আমি a² - b² b ঠাইত cos θ আছে এনেকৈ লিখিব পাৰো অৰ্থাৎ 1² * 1 - sin² θ তো 1 - cos² θ এনেকৈ লিখিব পাৰো তে 1 - sin θ টো কিমান sin θ হ'ব এটা শিৱ পাৰ্বতীৰ হাজবেণ্ড p/h হোল স্কয়াৰ cos θ টো কি কাৰ্লি ব্ল্যাক হেয়াৰ b/h হোল স্কয়াৰ তো 1 - p ৰ ভ্যালুটো কিমান p আছে 8k আৰু ইয়াত 8k বহাই দিয়া 8k আৰু h মানে হৈছে √113k এটো হোল স্কয়াৰ হ'ব তলত 1 - b/h b হ'ল 7k আৰু h হ'ল √113k b/h হোল স্কয়াৰ তো এটো যদি মই সলভ কৰিলে ইফালে কিমান হ'ব সলভ কৰিলে আমি পাম 1 - এটো 8² টো 64 হ'ব এটো 8² 64k² তলত √টো ইয়াৰ লগত কেনসেল গুচি যাব 113k² হ'ব মানে 64k² / 113k² 64k² / 113k² ঠিক তেনেকৈ তলত কি হ'ব 1 - এটো আছে আমাৰ 7k / 113 গতিকে 7 to 49k² হ'ব তলত 113k² 49k² তলত 113k² k² কাটি দিলো এটো লগত এটো গ'ল এটো লগত এটো গ'ল তে আমাৰ এটো কিমান হ'ব 1 - 64 / 113 এটো 1 - 49 / 113 তা ওপৰত যদি মই 113 টো এলসিএম লওঁ তেতিয়া 113 এগুণ 113 আৰু 113 এবাৰ যাব 1 * 64 কৰিলে 64 ঠিক তেনেকৈ তলত 113 into 1 কৰিলে 113 minus 49 যদি মাইনাস কৰো ওপৰত 113 এটো কিমান হ'ব 13 ৰ পৰা 4 গলে 9 10 ৰ পৰা 6 গলে এটো 49 হৈ গল তলত 113 ঠিক তেনেকৈ ইয়াতো 113 পৰা 49 গলে 13 ৰ পৰা 9 গলে 4 10 ৰ পৰা 64/113 113 কেনসেল গল এইটো আমি পাম 49/64 এইটো পালো আমি 49/64 মই এনসার এবাৰ চেক কৰি লৈছো 8.1 ৰ কোৱেশ্চন নম্বৰ 7 ৰ 1 2 7 ৰ 1 2 49/64 সো আমাৰ এনসার ওলাইছে
49/64 একজেক্টলি একেই আছে এতিয়া নেক্সট 2 নম্বৰতে cot স্কয়াৰ থিটাৰ ভ্যালু উলিয়াব দিছে cot স্কয়াৰ থিটাৰ ভ্যালু একো নাই cot থিটাৰ ভ্যালু দিয়া আছে 7/8 7/8 দিয়া আছে ইয়াক স্কয়াৰ কৰি দিলে হ'ল cot থিটা যদি 7/8 হয় তেতিয়া হলে cot স্কয়াৰ থিটা 7/8 স্কয়াৰ হ'ব গতিকে এটো 7 স্কয়াৰ মানে 49 আৰু 8 স্কয়াৰ মানে 8 * 8 64 49/64 এই দুইটা ভ্যালু আমি একেই পালো বুজি পাইছানে এইটো এতিয়া নেক্সট কোয়েশ্চন নাম্বার 8 যদি 3 cot a = 4 তেন্তে 1 - tan স্কয়ার a / 1 + tan স্কয়ার a = cos স্কয়ার a - sin স্কয়ার a হবনে নহয় পৰীক্ষা কৰা বুলি কৈছে তো যদি 3 cot a = 4 হয় এটো দিয়া আছে ইয়াৰ পৰা এইটো সমান এইটো হয় নে নহয় চেক কৰিব দিছে প্ৰথমতে আমি 3 cot a = 4 ইয়াতো এটা কথা মন কৰিবলগীয়া আছে প্ৰত্যেকটো কোণে ইয়াত a আছে এইটো a কোণ এইটো a গতিকে ইয়াত আমি ত্ৰিভুজটো না আঁকিলেও হ'ব মানে ভূমিটোক বেছটোক b লম্বটোক p আৰু কৰ্ণক h ধৰি পেলাই আমি কৰিব পাৰো সো 3 cot a = 4 দিয়া আছে ইয়াৰ পৰা আমি উঠাই লম প্ৰথমতে নাম্বার 8 দিয়া আছে 3 cot a = 4 ইয়াৰ পৰা cot এৰ ভ্যালু যদি মই উলিয়াও cot a টো হ'ব 4/3 3 টো গৈ পেলাই হৰণ হ'ব তে cot এৰ ভ্যালু কিমান হ'ব 10 cot টো হৈছে 10 ৰ অপোজিট 10 টো কি হয় তাজমহল পৃথিৱী বিখ্যাত p/b হয় এটো b/p হ'ব তো b/p হ'ব = 4/3 এতিয়া তুমি ধৰি লোৱা যে b = 4k আৰু p = কিমান 3k তা b পালো p পালো ইয়াৰ পৰা আমি h উলিয়াম পাইথাগোৰাছৰ সূত্ৰ মতে a² = p² + b² হয় ইয়াৰ পৰা h উলিয়ালে √/ আহি যাব p² + b² তা p মানে কিমান 3k², b মানে 4k², 3k² + 4k² কি থাকিব 3k² + 4k² এটো হৈ যাব আমাৰ 9k² আর এটো হৈ যাব 16k² দুটা প্লাস কৰিলে আমি পাম 25k² আৰু ইয়াৰ বৰ্গমূল হ'ব 5k 25 আর 5 k² আর k সো 5k আমি পালো গতিকে pbh তিনটাই পালো এতিয়া আমাক লাগে 1 - tan স্কয়ার a আৰু cos স্কয়ার a - sin স্কয়ার a ইকুয়াল হ'বনে নাই কি লাগে যে 1 - tan স্কয়ার a / 1 + tan স্কয়ার a এইটো cos স্কয়ার a - sin স্কয়ার a এর সমান হ'বনে নহয় হেতু দেখাব লাগে গতিকে আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড বেলেগে কৰিম প্ৰথমতে লেফট হ্যান্ড সাইড লৈছো এইটো হ'ল 1 - tan স্কয়ার a / 1 + tan স্কয়ার a = 1 - tan a মানে জানো তাজমহল পৃথিৱী বিখ্যাত p/b হোল স্কয়ার আর এটা 1 প্লাস এটো 10 হয় গতিকে p/b হোল স্কয়ার 1 - p এর ভ্যালু কিমান আছে p এর ভ্যালু ইয়াত চালে হল p মানে 3k b মানে 4k গতিকে 3k/4k হোল স্কয়ার 1 প্লাস ইয়াতো আছে 3k/4k হোল স্কয়ার এটো যদি মই ভাঙি দিও 1 মাইনাস আসলে 1 - 3² 9k² হ'ব 4k² 4 4 16k² তলত 1 + 3 3 9k² আৰু 4 4 16k² 16k² তো যদি মই এলসিএম লওঁ 16k² বা এটা কাম কৰো k² আমি কাটি দিব পাৰো ইয়াত একো নাই তলে উপরে আমি কাটি দিব পাৰো এই দুটা 16 ইনটু ইয়াত তেতিয়া 16 থাকিব কেৱল 16 থাকিব 16 * 1 16 - 9 তলত 16 টো ললে 16 * 1 16 + 9 অর্থাৎ 16 - 9 কিমান হ'ব এটা হ'ব 17 17/16 আৰু এটো পাম আমি 25/16 + 9 25/16 এইটো 16 এইটো 16 ক্যান্সেল গল তলে তলে কাটিব পাৰি
গতিকে ওপৰত 17 আৰু ইয়াত তলত থাকিল 25 7/25 পালোঁ এতিয়া আমি ৰাইট হেণ্ড সাইডটো কৰি চাম যদি ইয়াৰ সমান পাওঁ তেতিয়াহ'লে দুইটা সমান হ'ব আৰু নাপালে সমান নহ'ব সেইটোৱে কথা তে ৰাইট হেণ্ড সাইডটো লওঁ ৰাইট হেণ্ড সাইড হ'ল আমাৰ cos স্কয়াৰ a minus sin স্কয়াৰ a cos টো আমি জানো কাৰ্লি ব্লেক হেয়াৰ গতিকে b/h হোল স্কয়াৰ এইটো শিৱা পাৰ্বতীৰ হাজবেণ্ড p/h হোল স্কয়াৰ এতিয়া এইটো b/h হোল স্কয়াৰ কৰিলে কি হ'ব b/h b টো হৈছে আমাৰ 4k গতিকে এইটো 4k হোল স্কয়াৰ বাই h টো হৈছে h কিমান আছিলে আমাৰ h টো এইমাত্ৰ ওলাইছে 5k আছিলে এইটো 5k হোল স্কয়াৰ মাইনাছ p/h p হৈছে p ৰ ভ্যালু 3k আৰু 3k হোল স্কয়াৰ আৰু h টো হৈছে 5k এইটো 5k হোল স্কয়াৰ স্কয়াৰটো হোল আছিলে গতিকে মই হোল দিছো এইটো এই স্কয়াৰটো মই হোল স্কয়াৰ কৰি দিলো দেই একেটাই হ'ব এটো দুইটা লৈকে আহিব পাৰো গতিকে এইটো 4k to 4 4 যা 16k স্কয়াৰ আৰু 5 to 5 into 5 25k স্কয়াৰ হ'ব মাইনাছ ইফালে 3 into 3 9k স্কয়াৰ হ'ব আৰু 5 into 5 25k স্কয়াৰ হ'ব k স্কয়াৰ আমি কাটি দিব পাৰো কিমান থাকিল 16/25 ইফালে থাকিল -9/25 যদি 25 টো মই এলসিএম লওঁ তেতিয়াহ'লে এইটো হ'ব 16 - 9 আৰু 16 - 9 মানে 17 আৰু তলত 25 সো লেফট হেণ্ড সাইড আমাৰ ওলাইছিলে 17/25 আৰু ৰাইট হেণ্ড সাইডটো 17/25 এ ওলাল গতিকে আমাৰ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুইটাই সমান হ'বনে নাই বুলি খুদিছিলে গতিকে আমি দুইটাই সমান বুলি পালো এটো আছে আমাৰ কোৱেশ্চন নম্বৰ 82 এতিয়া কোৱেশ্চন নম্বৰ 9 সলভ কৰো কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত আছে কি যে ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক নিৰ্ণয় কৰা বুলি দিছে sin a cos c + cos a sin c ইয়াত চোৱা কোণবিলাক বেলেগ বেলেগ দিয়া আছে ইয়াত a কোণ দিছে c কোণ দিছে হয়নে যত তোমাৰ কোণবিলাক বেলেগ বেলেগ আহে তাতে ছবি আঁকিবই লাগিব ওপৰত চোৱা ইয়াত a কোণ আছিলে প্ৰত্যেকই a আছিলে বেলেগ কোণ এটাও আমি দেখা নাই তেনেকুৱা ক্ষেত্ৰত আমি h p b সিম্পলি উলিয়াই ললে হলে কো অসুবিধা নাই কিন্তু যেতিয়া কোণবিলাক চেঞ্জ হৈ যাব তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব ছবিটো আঁকিব লাগিব বাধ্যতামূলকভাৱে সো 9 ছবিটো আঁকি লৈছো প্ৰথমতে এইটো এটা সমকোণী ত্ৰিভুজ হ'ল যাৰ এই কোণটো সমকোণ তে ইয়াত কোৱা মতে কি কৈছে ইয়াত কৈছে যে ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ বুলি কৈছে গতিকে মই এইটো বি কোণ সমকোণ কৈ দিলো তে এইটো a দিব পাৰা এইটো c হ'ব ABC এনেকৈ এটা সমকোণী ত্ৰিভুজ যদি tan a = 1/√3 কি দিয়া আছে tan a tan a দিয়া আছে 1/√3 tan a 1/√3 হলে এনে এটো কি হ'ব তাজমহল পৃথিৱী বিখ্যাত মানে এটো হ'ব পারপেন্ডিকুলার বাই বেস নহয় জানো পৃথিৱী বিখ্যাত আৰু এটো 1/√3 এটা পারপেন্ডিকুলার বুলি কওঁতে মই লৈছো a কোণ তো a কোণৰ সাপেক্ষে পারপেন্ডিকুলার অর্থাৎ p অর্থাৎ লম্ব কোণডাল হ'ব বিপৰীতে থকা বাহুডাল অর্থাৎ BC এটো হ'ল BC আৰু b মানে ভূমি মানে ইয়াৰ সন্নিহিত বাহুডাল a কোণৰ সন্নিহিত বাহুডাল অর্থাৎ AB অর্থাৎ আমি BC আৰু AB ৰ ভ্যালুটো এক প্ৰকাৰৰ পালো বুলি ধৰিব পাৰো তে ঠিক তেনেকৈ আমি হেৰি কৰিম ধৰি লম লেট BC = 1k টো জাস্ট k বুলিও ধৰিব পাৰা আৰু AB মানে হ'ল √3k তো পাইথাগোৰাছৰ সূত্ৰ অনুসৰি পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাওঁ কি h² = b² + p² অৰ্থাৎ কৰ্ণ স্কয়াৰ কৰ্ণটো ইয়াত AC বাকি দুটা বাহুৰ যোগফল অৰ্থাৎ BC² + AB²। এতিয়া ইয়াৰ পৰা AC যদি মই উলিয়াও ৰুট আহিব √BC² + AB²। √BC² মানে কি BC ৰ ভ্যালু 1k আছে গতিকে 1k²।
এ বি মানে √3 কে আছে গতিকে এইটো √3 কে স্কুৱেৰ হৈ গ'ল যদি মই ভাঙো এইটো 1 কে স্কুৱেৰটো স্কুৱেৰ কৰি দিলে কে স্কুৱেৰ হ'ব √2 ইয়াৰ লগত স্কুৱেৰ কৰিলে কেনচেল যাব গতিকে 3 হ'ব 3 কে স্কুৱেৰ 3 কে স্কুৱেৰ প্লাছ কে স্কুৱেৰ 4 কে স্কুৱেৰ হ'ল 4 কেৰ বৰ্গমূল হ'ব 2 কে 4 ৰ বৰ্গমূল 2 কে স্কুৱেৰ আৰু কে গতিকে তিনটা আমি পাই গ'লো অৰ্থাৎ আমি এ বি মানে পালো √3 কে এইটো পালো √3 কে বি সি মানে পালো 1 কে এইটো মানে পালো 1 কে আৰু এ সি মানে পালো 2 কে তিনটাই পাই গ'লো আচ্ছা এতিয়া আমাক লাগে কি 1ত লাগে sin a cos c sin a cos c প্লাস cos a sin c খুব সাৱধান হ'ব লাগিব এইটো সলভ কৰোতে এটা sin a এনেটো এটা শিৱা পাৰ্বতীজ হাজবেণ্ড এটো কি শিৱা পাৰ্বতীজ হাজবেণ্ড মানে এটো মই কলো পাৰ্বতীজ হাজবেণ্ড p by h দেই এটো p by h হল আৰু cos c কাৰ্লি ব্লেক হেয়াৰ এটা আকৌ b by h হয় হা ইয়াত ভূমি লম্ব বিলাক বেলেগ বেলেগ হ'ব পাৰে গতিকে মই p1 h1 আৰু b1 h1 এনেকৈ ধৰিছো প্লাস cos a এটা cos a মানে কাৰ্লি ব্লেক হেয়াৰ a কোণৰ সাপেক্ষে গতিকে এটা কাম কৰি এটো নালাগে এনেকৈ কৰিব নালাগে sin a টো কি হয় sin a টো কি হয় শিৱা পাৰ্বতীৰ হাজবেণ্ড p by h গতিকে a কোণৰ সাপেক্ষে p অৰ্থাৎ লম্ব কুণ্ডল হ'ব a কোণৰ সাপেক্ষে p এইডাল bc হ'ব গতিকে এইটো হ'ব bc আৰু h টো ফিক্স হয় h টো ac হ'ব য'ত হ'লে ac হ'ব গতিকে এইটো ac ইনটু cos c বুলি কওঁতে কাৰ্লি ব্লেক হেয়াৰ মানে এইটো কাৰ্লি ব্লেক হেয়াৰ মানে ভূমি বাই কৰ্ণ c কোণৰ সাপেক্ষে ভূমি কুণ্ডল হ'ব c কোণৰ সাপেক্ষে ভূমি হ'ব bc গতিকে bc বাই ac হ'ব এটো কিমান হ'ব bc বাই ac প্লাস cos a আকৌ b বাই ac হ'ব ভূমি বাই কৰ্ণ a কোণৰ সাপেক্ষে ভূমি কুণ্ডল a কোণৰ সাপেক্ষে ভূমি ab বাই ac এটো মানে ab বাই ac ইনটু শিৱা পাৰ্বতীজ হাজবেণ্ড পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ অৰ্থাৎ লম্ব বাই কৰ্ণ তা c কোণৰ সাপেক্ষে লম্ব কুণ্ডল c কোণৰ সাপেক্ষে লম্ব ab সো ab বাই ac এটো হৈ গ'ল ab বাই ac সো আমি এটো লিখিম কেনেকৈ এটো bc বাই ac হোল স্কয়াৰ আৰু এটো ab বাই ac হোল স্কয়াৰ কাৰণ ab ইনটু ab স্কয়াৰ ac ইনটু ac স্কয়াৰ bc স্কয়াৰ ac স্কয়াৰ তো ভ্যালু বিলাক বহাম এতিয়া মই ইয়াতে কৰি দিছো bc বাই ac bc ৰ ভ্যালু কিমান পাইছো bc পাইছো আমি 1k গতিকে 1k বাই ac মানে 2k 1k বাই 2k হোল স্কয়াৰ প্লাস ab বাই ac ab ভ্যালু পাইছো আমি √3k আৰু ac ৰ ভ্যালু পাইছো 2k এটো হোল স্কয়াৰ হ'ল তা এটো হল 1k স্কয়াৰ মানে k স্কয়াৰ এটো হৈ গ'ল 4k স্কয়াৰ প্লাস এটো √3 টু 3k স্কয়াৰ হ'ব 2 স্কয়াৰ মানে 4k স্কয়াৰ হ'ব k স্কয়াৰ আমি কাটি দিলো তুমি ইচ্ছা কৰিলে ইয়াতো কাটি দিব পাৰা একো নাই ওপৰত 1 থাকিল তলত 4 প্লাস ইয়াত ওপৰত 3 থাকিল তলত 4 এটা 4 4 এলসিএম 4 হ'ব 4 4 গলে 1 থাকিল ইয়াতো 4 4 গলে 3 থাকিল 1 plus 3 4 by 4 4 এৰে 4 কাটিলে 1 বাৰ যাব গতিকে তোমাৰ आंसर হ'ব 1 তো সিমিলাৰলি তোমালোকে 9 ৰ b টো কৰি লবা 9 ৰ b টো তোমালোকে কৰি লবা আৰু এইবিলাক স্কিপ কৰি পজ কৰি পলাই কপি কৰি লব পাৰা তোমালোকে ভিডিওটো পজ কৰি পলাই তোমালোকে কপি কৰি লব পাৰা তো নেক্সট আহিল আমাৰ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 Question number 10 ত কি আছে যে ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PR plus QR equal to 25 cm আৰু PQ equal to 5 cm sin P cos P আৰু tan P ৰ মান উলিওৱা বুলি কৈছে PQR ত্ৰিভুজ আৰু PQR ত্ৰিভুজৰ Q কোণটো সমকোণ ইয়াত চোৱা PQR ত্ৰিভুজ আছে এটো PQR ত্ৰিভুজ Q কোণ সমকোণ বুলি কৈছে গতিকে সমকোণটো মই Q দিলো এটো P দিলো এটো R দিলো PQR হৈ গল এতিয়া PR plus QR to 25 PQ to 5 দিছে এটো 5 cm দিছে আৰু
PR প্লাছ QR অৰ্থাৎ এইটো আৰু এইটো যোগ কৰিলে 25 হ'ব বুলি কৈছে আৰু sin P cos P tan P নিৰ্ণয় কৰিব লাগে কি নিৰ্ণয় কৰিব লাগে sin P tan P cos P আমি নিৰ্ণয় কৰিব লাগে এতিয়া দিয়া আছে PQ টো দিয়া আছে 5 cm আৰু কি দিয়া আছে এইটো PR plus QR equal to 25 PR plus QR is equal to 25 তো ইয়াৰ পৰা যদি মই যিকোনো এটা বাহু অৰ্থাৎ PR যদি উলিয়াও তেতিয়াহ'লে এইটো হ'ব 25 minus QR তুমি QR equal to 25 minus PR ও কৰিব পাৰা যিকোনো এটা বাহু উলিয়াই লোৱা এটা ইয়াত মই পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম এইটো মই ইকুৱেশ্যন 1 দিলো তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব কৰ্ণ হল আমাৰ PR গতিকে PR স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ বৰ্গৰ যোগফল PQ স্কয়াৰ প্লাস QR স্কয়াৰ এতিয়া PR স্কয়াৰ মানে PR ভ্যালু কিমান PR is equal to 25 minus QR সো মই PR ৰ ঠাইত 25 minus QR লিখিব পাৰো হোল স্কয়াৰ ৰাইট হ্যান্ড সাইড আছে PQ স্কয়াৰ মানে 5 স্কয়াৰ আৰু QR ৰ ভ্যালুটো নাই QR টো আমি উলিয়াব লাগিব এটা a minus b whole square লৈ যোৱা এটো হ'ব a square minus twice a b plus b square ইফালে হ'ব 25 plus qr plus qr square cancel গ'ল তো 25 square কৰিলে এটো 625 25 গুণ 625 2 into 25 কৰিলে 50 তো qr আৰু ইফালে আছে 25 minus 50 QR 25 আছে এই 625 এইটো সাইডত লৈ গলে minus 625 হ'ব minus 50 QR 25 minus 625 কৰিলে plus minus গতিকে minus কৰিলে তোমাৰ এইটো এই দুটা minus কৰিলে 600 হ'ব ডাঙৰটোৰ আগত নেগেটিভ সাইন আছে নেগেটিভ সাইন বহিব এইটো মাইনাস কাটি দিব পাৰে দুইফালে আছে QR ৰ যদি মই মান উলিয়াও 52 ইনটু হৈ আছে ইফালে আহি ডিভাইড হ'ব ওপৰত আছে 600 ইয়াক যদি কাটি দিও 5 12 গুণ 60 0 0 গ'ল 60 হৰণ 5 5 ৰে 60 হৰণ কৰিলে 12 বাৰ গতিকে QR ৰ ভ্যালু মই কিমান পালো QR পালো 12 সেন্টিমিটাৰ QR 12 যদি এক নম্বৰ সমীকৰণটো যদি মই ইউজ কৰো তেতিয়াহলে PR is equal to 25 minus QR বুলি কৈছে PR is equal to 25 minus QR গতিকে 25 minus QR টো যদি 12 হয় তেতিয়াহলে 25 minus 12 কৰিলে এটো 13 সেন্টিমিটাৰ হ'ব গতিকে আমি PQ পালো PQ 5 সেন্টিমিটাৰ দি আছিল QR পালো 12 সেন্টিমিটাৰ আৰু PR পালো 13 সেন্টিমিটাৰ এটো হৈছে বাহু কেইডালৰ জোখ এতিয়া উলাই যাব যিকোনো ভ্যালু উলাব sin P cos P আৰু tan P উলিয়াব দিছিলে এতেকে sin P to শিৱা পাৰ্বতীজ হাজবেণ্ড যদি মই P কোণ লওঁ তেতিয়াহলে পাৰ্বতী অৰ্থাৎ পাৰপেন্ডিকুলাৰ ইয়াৰ বিপৰীতে থকা বাহু QR হ'ব আৰু কৰ্ণ এডাল PR অৰ্থাৎ QR by PR এটো হ'ব QR by PR QR ৰ ভ্যালু কিমান QR ৰ ভ্যালু 12 আৰু PR ৰ ভ্যালু কিমান PR হল 13 গতিকে 12 by 13 নেক্সট 10P নেক্সট হল 10P টো তাজমহল পৃথিৱী বিখ্যাত মানে পারপেন্ডিকুলার লম্ব বাই ভূমি P কোণ ললে তার লম্ব হ'ব এডাল আৰু ভূমি হ'ব এডাল অৰ্থাৎ QR by PQ QR ৰ ভূমি ভ্যালু বহাই দিয়া এটো হল 12 আৰু PQ ৰ ভ্যালু হল 5 ওতে 12 by 5 নেক্সট থাকিল cos P এটো হল কার্লি ব্ল্যাক হেয়ার ব্ল্যাক অর্থাৎ ভূমি আর এজ মানে কর্ণ গতিকে P কোণ ললে ভূমি এডাল PQ কৰ্ণ এডাল গতিকে PQ by PR তবে PQ by PR তা PQ ৰ ভ্যালু কিমান PQ ভ্যালু 5 আৰু PR ৰ ভ্যালু কিমান PR ৰ ভ্যালু 13 সো এটো হল 5 by 13 কোৱেশ্চন নম্বৰ 10 আমাৰ কমপ্লিট হল এটা একেবাৰে 8.1 ৰ শেষৰ কোৱেশ্চনটোত আমি আহি পালো শেষৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 11 ত কি দিয়া আছে যে তলত দিয়া বিলাক সত্য নে অসত্য কোৱা বুলি কৈছে
তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা সেই পইণ্ট এইকেইটা আমাক কুৱেশ্যন সুধিছে 1 নম্বৰতে যে 10 এৰ মান সদায় একতকৈ সৰু বুলি কৈছে 10 এৰ মান সদায় একতকৈ সৰু এইটো হয়নে নহয় এটা চোৱা 10 এ মানে কি 10 এ মানে হৈছে তাজমহল পৃথিৱীৰ বিখ্যাত দেই এই ভ্যালুটো যদি সদায় একতকৈ সৰু হ'বলৈ হয় তেতিয়াহ'লে ওপৰৰ ভ্যালুটো সৰু তলৰটো ডাঙৰ হ'ব লাগিব তেতিয়া সদায় একতকৈ সৰু হ'ব হয়নে এই ভ্যালুটো ডাঙৰ হ'ব লাগিব মানে p2 পিতকৈ b2 ডাঙৰ হ'ব লাগিব এইটো ভ্যালু ডাঙৰ হ'ব লাগিব তেতিয়াহে তোমাৰ 10 এৰ মান সদায় একতকৈ সৰু হয় কিন্তু এইটোতো কোনো কণ্ডিশ্যন নাই হয়নে মানে লম্বটো ভূমিতকৈ সৰু হ'ব লাগিব বা ডাঙৰ হ'ব লাগিব বুলি তেনেকুৱা কোনো কণ্ডিশ্যনেই নাই এইটো ডাঙৰো হ'ব পাৰে সৰু হ'ব পাৰে সেই কাৰণে এইটো সত্য নহয় এইটো অসত্য 1 নম্বৰটো 2 নম্বৰটো হ'ল a কোণৰ কোনো মানৰ বাবে sec a 12/5 sec a টো 12/5 বুলি কৈছে sec a 12/5 তো sec টো কি আছিল সেইটো আমি জানিব লাগিব sec টো হ'ল কাৰ বিপৰীত এইটো হ'ল cosৰ বিপৰীত তা cos আছিল কি কাৰ্লি ব্লেক হেয়াৰ b/h আছিল গতিকে এই ভ্যালুটো কি হ'ব cosৰ বিপৰীত হ'লে এইটো h/b হ'ব নহয় জানো h/b কৰ্ণডাল ডাঙৰ আছে ভূমি সৰু আছে গতিকে এইটো হ'ব পাৰে এটা কোনো কথা নাই কিন্তু ইয়াৰ উল্টাটো অসত্য হ'লহেঁতেন কাৰণ ভূমিটো কেতিয়াও কৰ্ণতকৈ সৰু হ'ব নোৱাৰে ভূমিটো কৰ্ণতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে গতিকে ইয়াৰ উল্টা হোৱা হ'লে সেইটো নহ'লহেঁতেন কিন্তু কৰ্ণটো ডাঙৰ আছে ভূমি সৰু আছে গতিকে এইটো হ'ব পাৰে এইটো সত্য হ'ব 2 নম্বৰটো সত্য 3 নম্বৰতে cosecant of angle a এর সংক্ষিপ্ত ৰূপ হিচাপে cos ব্যৱহাৰ কৰা হয় cosecant of angle a এর সংক্ষিপ্ত ৰূপ হিচাপে cos এইটো অসত্য কাৰণ cos a টো কাৰ cos a টো হৈছে cosine সংক্ষিপ্ত ৰূপ cosine of a ইয়াৰহে সংক্ষিপ্ত ৰূপ cosecant নহয় cosecantৰ সংক্ষিপ্ত ৰূপটো হৈছে cosec a এইটোহে হয় তাৰ সংক্ষিপ্ত ৰূপ এইটো নহয় cos a নহয় গতিকে এইটো অসত্য নাম্বাৰ 4 cot আৰু a এৰ পূৰণফল হ'ল cot a এইটো নহয় cot into a এইটো কেতিয়াও cot এৰ ইকুৱেল নহয় এই দুটা কমপ্লিট বেলেগ বস্তু মানে এইটো a কোণৰ cot অনুপাতটো সেইটোহে বুজাইছে এইটোৱে কিন্তু cot আৰু a এৰ পূৰণফল বুজোৱা নাই গতিকে এইটো অসত্য নাম্বাৰ 5 কোনো এটা কোণ থিটাৰ বাবে sin θ 4/3 তো sin θৰ ভ্যালুটো দিয়া আছে শেষৰ কোৱেশ্চনটো এইটো আমাৰ কোৱেশ্চন নম্বৰ 5 এইটো দিছে sin θ কি দিছে 4/3 দিয়া আছে তো sin θ আমাৰ কি শিৱা পাৰ্বতীজ হাজবেণ্ড p/h এই ফৰ্মুলাটো আমাৰ হয় এতিয়া এইটো হৈছে লম্ব এইটো হৈছে কৰ্ণ আৰু আমি জানো যে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণডাল আটাইতকৈ দীঘল বাহু তো ইয়াত যদি আমি চাওঁ লম্ব 4 আছে আৰু কৰ্ণ আছে 3 মানে কৰ্ণ লম্বতকৈ সৰু আছে যেটো সম্ভৱেই নহয় কৰ্ণডাল সদায় ডাঙৰ হ'ব লাগে বাকি কিটা বাহু সৰু হয় কৰ্ণতকৈ গতিকে এইটো অসত্য এইটো শুদ্ধ নহয় সো এইটোই আছিল আমাৰ ত্ৰিগোণমেট্ৰিৰ অনুশীলনী 8.1 ৰ কোৱেশ্চন আনসাৰ কিটা আকৌ নেক্সট ভিডিওত আমি 8.2 ৰ অনুশীলনী লৈ পলাই উপস্থিত হ'ম টিল দেন গুড বাই